Hi everyone, welcome to my YouTube channel and my new vlog. তো আজি মই কম এনেকুৱা 5টা মাচুল বিল্ডিং এণ্ড ডাইটৰ মিষ্টেকৰ কথা যিটো কৰি নেকি মই জীৱনৰ 6টা বছৰ মানে যিমানখিনি প্ৰগ্ৰেছ কৰিব লাগিছিল, যিমানখিনি মানে মাচুল বিল্ড কৰিব লাগিছিল, তো সিমানখিনি কৰিব পৰা নাছিলোঁ। মানে 6টা বছৰ মই মানে এনে ৱেষ্ট কৰাৰ দৰে হৈছে। তো যাতে আপোনালোকে এই 5টা মিষ্টেক নকৰে সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু এতিয়াও মই জানো এনেকুৱা মিষ্টেক্স বহুতে কৰে আৰু মই দেখিও থাকোঁ জিমত, তো সেইটো কাৰণে মই ভিডিঅ'টো মানে বনাব লগা হ'ল। তো চবতকৈ যিটো মেইন মিষ্টেক্স আছে মই সেইটো চবতকৈ লাষ্টত কৈ আছোঁ, যিটো কৰাৰ কাৰণে মোৰ নেকি জীৱনৰ 6টা বছৰ বহুত ৱেষ্ট হৈছিল। যাতে আপোনালোকে এনেকুৱা মিষ্টেক্স নকৰে, তো সেইটো কাৰণে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে বা মোৰ এই চেনেলটো নতুনকৈ চাইছে, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে মিছ নকৰে বা মোৰ এনেকুৱা ধৰণৰ মানে আপডেট যাতে আপোনালোকে মিছ নকৰে, সেইটো কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো দেৰি নকৰি এতিয়া মই ষ্টাৰ্ট কৰোঁ। 5 নম্বৰ মিষ্টেক্স হৈছে জিমত গৈ মই মেক্সিমাম বিগিনাৰ্ছক দেখা পাওঁ অকল মানে ছিংগুল মাচুল ট্ৰেইন কৰা, যিটো নেকি মানে ট্ৰেইনাৰেও কয় বা জিম পাৰ্টনাৰেও কয় বা ছিনিয়ৰেও কয়। তো এইটো একেবাৰে কৰিব নালাগে, কাৰণ বিগিনাৰ্ছৰ যিটো ষ্ট্ৰেংথ আছে বা মাচুল ৰিকভাৰী টাইম আছে বা সিহঁতে মানে এডভান্স লেভেলতকৈ মানে বা বিগিনাৰ্ছে মানে বহুত জল্দি মাচুল ৰিকভাৰী কৰিব পাৰে। তো সেইটো কাৰণে ছিংগুল মাচুল ট্ৰেইন কৰাটো একেবাৰে মানে ভুল হয়। তো এতিয়া আহোঁ চলিউশ্যনত। তো চলিউশ্যন এইটো হ'ল যে আপোনালোকে যিবিলাক বিগিনাৰ্ছ আছে সিহঁতে মানে উইকত ছিংগুল মাচুল ট্ৰেইন কৰাতকৈ ডাবল মাচুল ট্ৰেইন কৰক। লাইক আপোনালোকে মানডে আপোনালোকে চেষ্ট আৰু ট্ৰাইচেপ কৰিলে, টুইচডে আপোনালোকে বেক আৰু শ্বল্ডাৰ কৰিলে, ৱেডনেছডে আপোনালোকে লেগছৰ লগত ট্ৰাইচেপ কৰি কিনে বাকী থাৰ্ছডে কাৰ্ডিঅ' কৰিলে বা কাৰ্ডিঅ'ৰ লগত এপছো কৰিব পাৰে। এপছ আপোনালোকে বাকী তিনিদিনো কৰিব পাৰে, এনেকুৱা কোনো কথা নাই, বা সদায়ো কৰিব পাৰে বিগিনাৰ্ছে, একো প্ৰব্লেম নাই। তাৰে পিছত আপোনালোকে ফ্ৰাইডে আকৌ চেষ্ট, বেক আৰু বাইচেপ কৰিলে, দেন আপোনালোকে ছেটাৰডে লেগছ, শ্বল্ডাৰ আৰু ট্ৰাইচেপ কৰি ছানডে আকৌ ৰেষ্ট কৰিলে, দেন আকৌ মানডেৰ পৰা ৰিপিট কৰিলে। এপছ সদায় কৰিব পাৰে, একো প্ৰব্লেম নাই। তো এনেকুৱা কৰিলে আপোনালোকে চাব যিমানখিনি আপোনালোকৰ ছিংগুল মাচুল ট্ৰেইন কৰাতকৈ মানে প্ৰগ্ৰেছ হৈ আছিল, তাতকৈ মানে বহুত বেছি মানে প্ৰগ্ৰেছ হ'ব। তো এনেকুৱা আপোনালোকে কৰি চাওক এটলিষ্ট 6 মাহ, দেন আপোনালোকে ৰিজাল্ট নিজে গম পাব। তাৰে পিছত 4th মিষ্টেকটো হৈছে ইগ' লিফটিং। মই বহুত বিগিনাৰ্ছক এতিয়াও দেখা পাওঁ জিমত গৈ মানে বহুত ইগ' লিফটিং কৰে, মানে গোটেই বাৰডালত জিমৰ 100 মান ৱেইট ভৰাই লয় বা যিমান ৱেইট দাঙিব লাগে সিমানখিনি নাদাঙে, মানে গোটেই জিমক ইমপ্ৰেছ কৰিবৰ কাৰণে মানে বহুতখিনি ৱেইট লয়, যাৰ কাৰণে নেকি ইঞ্জুৰি হয় বা মানে যিমান মাচুল ডেভেলপ হ'ব লাগিছিল সিমানখিনি নহয়। তো ইগ' লিফটিং কৰাটো বা ৱেইট দাঙাটোৱে মানে মেটাৰ নকৰে। যদি আপোনালোকে পাৱাৰ লিফটিং নকৰে বা ৱেইট লিফটিং নকৰে, তেনেহ'লে এইবোৰ ৱেইটৰ লগত কোনো কথাই নাই। আৰু ইগ' লিফটিং কৰাৰ পৰা মানে ইঞ্জুৰিহে বেছি হ'ব। একবাৰ যদি ইঞ্জুৰি হয় ন, দেন গোটেই লাইফ টাইম আপোনালোকে জিম কৰিব নোৱাৰিব। সেইকাৰণে জিমত এণ্ট্ৰি কৰাৰ আগত জিমৰ বাহিৰত ইগ' মানে ছাইডত থৈ আহক বা বাহিৰত থৈ আহক, আৰু জিমত যিমানখিনি ৱেইট দাঙিব লাগে বা আপুনি যিমানখিনি পাৰে সিমানখিনি ৱেইট দাঙক। তো ইগ' লিফটিং একেবাৰে নকৰিব। সেইটো হৈছে 4 নম্বৰ মিষ্টেক। তো 3 নম্বৰ মিষ্টেক হৈছে মানে ৰং টেকনিক। আপোনালোকে চাব এনেকৈ বহুতে মানে মই ভিডিঅ'টোত দেখুৱাৰ দৰে বহুতে মানে এতিয়াও মানে জিম কৰে, মানে যেনেকৈ তেনেকৈ মানে দাঙে বা বহুত মানে একো মানে ফৰ্ম চৰ্ম নাই। তো এনেকৈ এতিয়াও বহুতে জিম কৰে। তো এইটো নেকি হৈছে বহুত মানে ৰং মেথড। তো অকল মানে ৱেইট এটা জেগাৰ পৰা এটা জেগালৈকে টানাটো বা দাঙাটোৱে মানে জিম কৰা নুবুজায়। কেনেকৈ দাঙিছে বা কিমানখিনি মানে এৰোতে মানে কিমানখিনি এৰিছে সেইটোহে মেটাৰ কৰে। মানে আপোনালোকে ধৰক এনেকৈ দাঙিছে ৱেইটটো, আৰু এৰাৰ টাইমতো মানে শ্ল'লি এৰক। অকল এনেকৈ ধচ ধুচ মাৰি কিনে সেইটো এটা কৰিলে মানে যিমানখিনি ডেভেলপ হ'ব লাগিছিল সিমানখিনি নহয়। তো এইবোৰ টেকনিক একেবাৰে ইউজ নকৰিব, মানে ভালকৈ ভাল টেকনিকত ইউজ কৰক, তেতিয়া চাব আৰু বেছি জল্দি মাচুল গ্ৰ'থ হ'ব। তাৰপিছত 2 নম্বৰ মিষ্টেক্সত মই ক'ম মানে ট্ৰেইনিং হাৰ্ড নকৰাটো। মানে বহুতক দেখা পাওঁ মানে ফেইলাৰলৈকে নাযায় বা লাষ্ট উইকত যিমানখিনি ৱেইট কৰিছিল সেই আজিও মানে এইটো উইকতো সিমানখিনি কৰে বা 6 মাহলৈকে ছেম ৱেইটে মাৰি থাকে। তো এনেকুৱা দেখা পাব। তো এইটো একদম ৰং মেথড হয়। আপোনালোকে এনেকুৱা কৰক যে লাষ্ট উইকত যিমানখিনি ৱেইট মাৰিছিল, তো এতিয়া আপোনালোকে তাতকৈ অলপ বেছিকৈ মাৰিব ট্ৰাই কৰক। বা লাষ্ট উইকত যদি ছেম ৱেইটেৰে আপোনালোকে 12টা মাৰিছিল, এইবাৰ এইটো উইকত আপোনাৰ 12টাৰ জেগাত 13টা মাৰিব ট্ৰাই কৰক। আৰু ফেইলাৰলৈকে যাব, তেতিয়াহে মানে মাচুলটো বেছি ডেভেলপ হ'ব। তো এনেকুৱা নকৰি কিনে বহুতে মানে ছেম ৱেইটে মাৰি থাকে বা ফেইলাৰ নকৰে, মানে একদম মানে কষ্ট কৰিব ইচ্ছা নকৰে, যাৰ কাৰণে নেকি আপোনালোকৰ মাচুল যিমানখিনি ডেভেলপ হ'ব লাগিছিল সিমানখিনি নহয়। তো তাৰে পিছত চবতকৈ মেইন মিষ্টেক্স হৈছে যিটো নেকি মই জীৱনৰ মানে 6টা বছৰ কৰিছিলোঁ, সেইটো হৈছে ডাইট নকৰা বা
খোৱা লোৱাত মানে গুৰুত্ব নিদিয়া বা বেলেগৰ কথা শুনি যি টি খোৱা তেনেকুৱা। তো বহুতে মানে আজিকালি মানে কয় বা মানে মোক কৈছিল ফাৰ্ষ্টতে, কাৰণ মই ফাৰ্ষ্টতে জিম জইন কৰাৰ আগত বহুত ক্ষীণ আছিলোঁ। তেতিয়া মানে মোক কৈছিল যে তই ক্ষীণ আছ, তই সেইটো কাৰণে মানে বহুত বস্তু খা, মানে ফাৰ্ষ্টতে বাল্কি হৈ ল, মানে এনেকুৱা হাতীৰ দৰে হৈ ল, তাৰপিছত তই কাট কৰিবি। তো এনেকুৱা মানে বহুত মানে ৰং কনচেপ্ট এতিয়াও মানে লৈ জীয়াই আছে। আৰু মই জীৱনৰ 6টা বছৰ মানে সেইটো কাৰণে কি কৰিছিলোঁ, জিমৰ পৰা আহি চাহ তাহ খাইছিলোঁ, মেগী, চাওমিন, তাৰপিছত লাল চাহ, কাটা বিস্কুট বা বিস্কুট, কল, মানে ভাত মানে বহুত খাইছিলোঁ। তো যাৰ কাৰণে মানে বহুত শকত হৈ গৈছিলোঁ। মানে মোৰ তাত মাচুলটোতকে বেছি মোৰ ফেট বেছি হৈছিল। তো সেইটো নেকি বহুতে এতিয়াও কৰি আছে। তো সেইবোৰ আপোনালোকে নকৰিব। আপোনালোকে ৱেট, হাইট এই হিচাপত যিমানখিনি কেলৰিজ ল'ব লাগে, মানে কেলৰি কাউণ্টিং কৰক, আৰু তাৰপিছত যিমানখিনি প্ৰটিন ল'ব লাগে সিমানখিনি প্ৰটিন লওক, লিন মাচুল বেইন কৰক। তেতিয়া মানে বডিটো মানে এটা ধুনীয়া মানে ফৰ্মত মানে বিল্ড হ'ব বা বহুত ভালকে প্ৰগ্ৰেছ হ'ব। তো এই 5টা মিষ্টেক্স আপোনালোকে যদি এতিয়াও কৰি আছে, আপোনালোকে নকৰিব। আজিৰ কাৰণে ইমানখিনিয়ে আছিল। ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকৰ মনত কিবা কুৱেশ্যন আছে, মোৰ ইনষ্টাগ্ৰাম আইডিৰ লিংক ইয়াত দি দিছোঁ, আপোনালোকে তাত মোক ফ'ল' কৰক, মোক মানে কুৱেশ্যন সোধক, মই এনচাৰ দি দিম। তো নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ, বাই বাই।